নমস্কাৰ মই হিৰামণি শৰ্মা আৰু আপোনাৰ দৰে ময়ো এগৰাকী মহিলা আজি এই ভিডিঅ'টি বিশেষকৈ মহিলা সকলৰ বাবে আৰু যদিহে কোনোবা পুৰুষে চাই আছে এই ভিডিঅ'টি শেয়াৰ কৰক আপোনাৰ ভন্টিলৈকে আপোনাৰ বালৈকে বা আপুনি ভাল পোৱা সেই মানুহজনীলৈকে এই ভিডিঅ'টি প্ৰতিগৰাকী ছোৱালী বা মহিলাৰ বাবে খুব বেছি প্ৰয়োজন হ'বলৈ গৈ আছে কাৰণ আমি মহিলাসকলে মুক্তভাৱে কিছুমান কথা পতাৰ প্ৰয়োজন আহি পৰিছে আমি বহু ক্ষেত্ৰত নিজকে আন্ডাৰ এষ্টিমেট কৰি ৰাখো বহু ক্ষেত্ৰত আমি দুৰ্বল হোৱাৰ কেইটামান নিজৰো দোষ আছে সেই দোষ কেইটা আজি বিশ্লেষণ কৰিম এই ভিডিঅ'টিত বলক আজি তেন্তে খুব বেছি ইম্পৰ্টেন্ট কেইটামান কথা যিকেইটা টিপছ বা যিকেইটা কথা আমি আমাৰ জীৱনত ইউটিলাইজ কৰাটো খুব বেছি প্ৰয়োজন আৰু সেই কেইটাই মই আজি এই ভিডিঅ'টিত ক'বলৈ ওলাইছো আমি ছোৱালী হয় আমি মহিলা হয় আমি ধুনিয়া হৈ থাকিবই লাগিব এয়া চাওক মই কাপোৰ কি ধুনিয়াকৈ পিন্ধিছো কিবা লিপষ্টিক লগাইছো কিবা ধুনিয়াকৈ নিজে প্ৰসাদন কৰিছো সেইটো জৰুৰী নহয় নিজক ধুনিয়া দেখাৰ বাবে আপুনি যি কৰে ন বেষ্ট সেইটো কৰক কিন্তু নিজকে ধুনিয়া হৈ আনক আগত উপস্থাপন কৰিবলৈকে কেতিয়াও নাখাজিব আমি এনেকুৱা নহয় যে আমি ধুনিয়া হৈ থাকিব লাগিবই বুলি এটা কথা যে পণ্য বা বস্তুত আমি পৰিণত কৰিছো নিজকে হেয়া নহয় আনক ইমপ্ৰেস কৰিবৰ বাবে বা আনে আমাক দেখি ভাল অনুভৱ কৰক বা আনে আমাক ধুনিয়া দেখিব হেইটোৰ বাবে নহয় আমি নিজে নিজকে ধুনিয়া দেখাৰ বাবে হাজু হেইটো আসলতে প্ৰতিগৰাকী মহিলাৰ উদ্দেশ্য হোৱা উচিত আৰু নিজকে তেনেকে ভবাটো উচিত আমি ধুনিয়া মনৰ পৰাও ধুনিয়া দেখাটো ধুনিয়া কাৰণ আমি নিজে নিজক ভাল পাওঁ আৰু নিজে নিজকে ধুনিয়া দেখাব বহু ক্ষেত্ৰত এনেকুৱা হয় যে আমাৰ সমাজৰ কিছুমান ৰীতি-নীতি বা সমাজৰ কিছুমান মানুহৰ আচাৰ ব্যৱহাৰে আমাক হীনমান্যতাত ভুগিবলৈ বাধ্য কৰে বিশেষকৈ আমি ছোৱালী সকলে যেন ধুনিয়া নহয় যদি বা দেখা যদি আমি আমাৰ বৰণ কোলা হয় তেতিয়া হলে আমাক প্ৰতিটো মুহূৰ্ততে এনেকৈ আমাক হেঁচা প্ৰয়োগ কৰা হয় যে আমি এই পৃথিৱীত কিয় বা জীয়াই আছো সকলোবোৰ এডভাৰটাইজে এনেকুৱা দেখায় যে ৰূপৱতী হলেহে ছোৱালী কিন্তু আমি যদি কোলা হয় দেখিবলৈ যদি আমি দেখিবলৈ বেয়া হয় তেতিয়ালৈকে আমাৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি হেহে মহিলাসকল বা ছোৱালীসকল আপোনালোকক কৈছো ধুনিয়া ন নিজৰ বাবে হওক আনৰ বাবে নহওক আনেতো আপোনাক জাজমেন্ট কৰিয়ে যাব ভগৱানৰ ওপৰতো বা ভগৱানৰ ছবি এখনত বা মূৰ্তি এখনত আমি খুদ উলিয়াও আৰু হেয়া হৈছে আমাৰ মানুহৰ জন্মগত প্ৰবৃত্তি হেহে প্ৰথম কথা নিজৰ বাবে সাজক নিজৰ বাবে ধুনিয়া হওক আনৰ বাবে নহয় সেকেন্ড কথা আমি এই বহু ক্ষেত্ৰত আমি না কবলৈকে ন অলপমান দ্বিধাবোধ কৰো বহু ক্ষেত্ৰত আমি হাতুটো ধুনিয়াকে কৈ দিও কোনোবাই কিবা প্ৰপ'জেল দিছে কোনোবাই কিবা কথা কৈছে ধুনিয়াকৈ আমি হা বুলি কৈ দিও কিন্তু না আমি এপ্ৰোপ্ৰিয়েট টাইমত বহুত ক্ষেত্ৰত কব পাহৰি যাও আৰু কব দ্বিধাবোধ কৰো সেই কাৰণে আজিৰে পৰা না যদি কাৰোবাক কবলগীয়া আছে ডাইৰেক্ট না কব না তো না নাৰ কোনো বেলেগ অপচন নাই আৰু পুৰুষসকলেও সেইটো কথা জানাটো উচিত যে মহিলাৰ না তো না হেয়া প্ৰেমৰ প্ৰস্তাৱ হ'ব পাৰে বিভিন্ন ধৰণৰ শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ হ'ব পাৰে বিভিন্ন ধৰণৰ মানসিক বা বিভিন্ন ধৰণৰ সমাজত ঘটি থকা বিভিন্ন কথাৰ বাবে হ'ব পাৰে না মানে হৈছে না আৰু সেই নাটোৰ আপুনি মহিলাসকলেও সেই গৌৰৱ ৰাখিব লাগিব সেই আপোনাৰ সেই ৱেটটো ৰাখিব জানিব লাগিব তো আপোনাৰ নাটো সদায় বহুত তীক্ষ্ণ হোৱা উচিত হাতু যিমানে আপুনি সজৰে কক বা নকক কিন্তু নাটো সদায় পুৰা স্পষ্ট হ'ব লাগে সেইটো এটা কথা তাৰ পিছৰ কথাটো হৈছে মহিলাসকলে আমি কি কৰো আমি ঘৰখন সম্ভালাৰ বাবে আমাৰ আপোন মানুহবোৰক সুখত ৰখাৰ অৰ্থে বা নিজৰ সন্তানৰ বাবে আমি সকলোবোৰ কাম ইমান কৰি থাকো নিজকে সকলো ফালে আমি না নিজকে উজাৰি দিও সকলোবোৰ উজাৰি আমি আমাৰ আপোন মানুহবোৰৰ বাবে আমি কাম কৰি থাকো কিন্তু পাহৰি যাও নিজৰ যত্ন লবলৈকে কিন্তু সেই আপোন মানুহবোৰে এটা সময়ত কিন্তু আমাক কবলৈকে দ্বিধাবোধ অলপো নকৰে যে তুমি নিজৰ যত্ন নলয় কেনেকুৱা দেখা হৈ গৈছা কিয় বাৰু আমি নিজৰ যত্ন লবলৈ সময় নাপাও সেইটো কথা কিন্তু সেই মানুহজনে ভাবি নাচায় ডাইৰেক্টলি কব তোমাৰ লগত মোৰ এটা ভাল নলগা হৈছে তুমি বৰ হৈছা তুমি খিংখিঙিয়া হৈছা তুমি কেনেকৈ থাকা দেখোন তুমি দেখাত ধুনিয়া নহয় এতিয়া সেই কাৰণে মোৰ বেলেগকে ভাল লাগে এনেকুৱা বিভিন্ন ধৰণৰ কথা বা বিভিন্ন ধৰণৰ দুখ কষ্ট আমি পাই থাকো আন মানুহৰ পৰা সেই কাৰণে প্ৰতিগৰাকী মহিলাক কৈছো নিজৰ যত্ন লবলৈ চেষ্টা কৰক নিজৰ যত্ন লবলৈ আজিৰে পৰা আৰম্ভ কৰক কাৰণ আপোনাৰ যত্ন আপুনিয়ে ল'ব লাগিব তাৰ বাহিৰে কোনেও নলয় কাৰণ আমি আমাৰ ঘৰৰ সদস্যসকলৰ কাৰোবাৰ কিবা অসুখ বিসুখ হলে আমি যত্ন খুব ভালকৈ লওঁ কিন্তু আমাৰ কিবা এটা হলে গোটেই ঘৰখন ঠানবান হৈ যায় আৰু কিন্তু আমাৰ যত্ন তেনেকৈ লোৱা মানুহ নোলায় সেই কাৰণে নিজে নিজৰ যত্ন লবলৈকে চেষ্টা কৰক অৱশ্যে এইটো কথাও ক'ব লাগিব যে আমি আমাৰ নিজৰ যত্ন লৈ পেলাই ন ঘৰখনৰ বাবে এক ভাল কাম কৰিছো আমি বেমাৰত পৰিলে আপোন মানুহবোৰৰ যে কেয়াৰ লোৱা মানুহ হেনকুৱা হ'ব হয়নে তো পিছৰ কথাটো হৈছে যে আমি মহিলাসকলে কিছুমান ক্ষেত্ৰত ন নিজকে অকমান সবল বনাব লাগিব কেনেকৈ সবল মানসিকভাৱে সবল আনৰ প্ৰশংসা বা আনৰ পৰা কিবা এটা এপ্ৰিচিয়েশ্যন পাম বুলি বা আনে আমাক হলাগিব সেই কাৰণে আমি কাম কৰিছো
নিজৰ সামৰ্থ্যৰ ওপৰতো কাম কৰিছো সেই আশাবোৰ বাদ দিয়ক আনে কেনেকৈ আপোনাক ক'ব কেনেকৈ ভাল ক'ব আনে আপোনাক প্ৰশংসা কৰিব এই আশাবোৰ যেতিয়ালৈকে ভাবি থাকিব বা আশা কৰি থাকিব ন তেতিয়ালৈকে দুখ পাই থাকিব সেই কাৰণে নিজৰ পৰা আশা কৰক নিজকে বনাবলৈ চেষ্টা কৰক ঘৰৰ কথা চিন্তা কৰিছে ঘৰৰ সন্তান বা আপোন মানুহৰ কথা চিন্তা কৰিছে ঘৰৰ বাবে সমস্ত আপুনি কাম কৰিছে ঠিক আছে কিন্তু নিজৰ তাতেও কিবা অলপ হলেও ইমপ্ৰুভ হৈছে নে নাই সেইটো সদায় চোৱাটো আমি উচিত আমি যি লেভেলৰে নহওক আমি হ'ব পাৰে হাউচৱাইফ হ'ব পাৰে কোনোবা চাকৰিয়াল হ'ব পাৰে প্ৰতিটো মুহূৰ্তত আমি নিজকে নিজে কেনেকৈ অকমান আৰু পলিশ কৰিব পাৰো সেইটো কিন্তু আমাৰ প্ৰথম আৰু প্ৰধান আমাৰ উদ্দেশ্য হোৱাটো উচিত অকমান আমাৰ ডেইলি ৰুটিনৰ পৰা অলপ মেডিটেশ্যন কৰা অকমান আমি ডেইলি ৰুটিনৰ পৰা ভালৰ দিশতে অকমান নিজৰ শাৰীৰিক অলপ এক্সাৰসাইজ কৰা বা বিভিন্ন ধৰণৰ কাম হ'ব পাৰে নিজে ভাল পোৱা কাম এটা কৰা সেই সকলোবোৰ যত্ন আপুনি ল'ব লাগিব আপোনাৰ যত্ন সেইবোৰ কোনেও কৰি দিবলৈ নাহে আপোনাৰ সপোনবোৰ পূৰণ কৰিবলৈকে কোনেও নাহে সেই কাৰণে আমি নিজে নিজৰ সপোনবোৰ নিজে নিজৰ ভাল পোৱা কামবোৰ আমি কৰি যাব লাগিব তেতিয়াহে আমি সফল হ'ব পাৰিম কাৰণ কেনেকৈ সফল মানে মই এইটো কথা কোৱা নাই যে চাকৰি বাকৰি কৰি সাংঘাতিক কিবা হৈ যাম সেইটো নহয় সফলতাৰ ডেফিনেশ্যন আচলতে চবৰে বেলেগ বেলেগ কিন্তু আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিব লাগে আৰু সবল এগৰাকী নাৰী হ'বলৈ কেন এইখিনি কৰাটো খুব বেছি প্ৰয়োজন আৰু আমাৰ মহিলাসকলৰ এটা ডাঙৰ বেছি দুৰ্বলতা কি জানেনে যে আমাৰ সকলো কামতে আমাক লগ বিচাৰি থাকো আমি যে কৰবাত যাবলৈ ওলাইছো লগ এটা লাগে কিবা এটা কাম কৰিব খুজিছো লগ এটা লাগে এই লগ বিচাৰি আমি এনেকুৱা কিছুমান মানুহৰ পালাত পৰি যাওঁ যিবিলাক মানুহৰ আচলতে আমাৰ জীৱনত বহুত বেছি টক্সিক হয় বহুত বেছি আমাৰ একেবাৰে নষ্ট কৰি দিয়া সকলোবোৰ কথা বা আমাৰ চিন্তা ভাৱনা তেতিয়াহ'লে আমি সকলো বিষয়তে লগ বিচাৰি কিয় থাকো আমি ইমানখিনি সবল আৰু সক্ষম যে আমি নিজেও কিছুমান কাম কৰিব পাৰো আৰু সেই কাৰণে মহিলাসকল আপোনালোকক কৈছো সদায় লগ বিচাৰি কেনে সকলোতে হাবাথুৰি খোৱাটো বাদ দিয়ক নিজৰ কাম নিজে কৰি কেনেকৈ নিজক আগুৱাই লৈ যাব পাৰি সেইটো চিন্তা কৰক মহিলাসকলে বহুত ক্ষেত্ৰতে আমি এটা বদনামো আমি সহ্য কৰিবলগীয়া হয় যে বেছিভাগ শুনা পাই থাকো ন আমি মহিলাসকলে বহুত বেছি আনৰ সমালোচনা কৰি থাকো তো এইখিনি ক্ষেত্ৰত মই আপোনালোকক ক'ব বিচাৰিছো যে যিমান পাৰে ন আনৰ লগত অদৰকাৰী কথা পাতাই বন্ধ কৰি দিয়ক কাৰণ এই অদৰকাৰী কথাবোৰ বা সমালোচনাই হওক বা যিয়ে কি নহওক এই অদৰকাৰী কথাবোৰ কাৰো বাবে উপকাৰত নাহে আপোনাৰ হৈছে যদি সেইখিনি সময়ত আপোনাৰ সময়খিনি নষ্ট হৈছে এই সময়খিনিত আপুনি এটা এক্সাৰসাইজ কৰক আপুনি এখন ভাল কিতাপ পঢ়ক আপুনি অলপ ভাল চিন্তা কৰক আপুনি কিবা এটা খানা বনোৱাৰ মানে নতুন এটা খানা বনোৱাৰ এটা চেষ্টা কৰিব পাৰে সকলোৰে লেভেলত বেলেগ বেলেগ হ'ব পাৰে কিন্তু এই এনেই অদৰকাৰী তিনিআলি চাৰিআলি থিয় হৈ ইঘৰে সিঘৰে গৈ এনেই যে লেকচাৰ মাৰি থাকো সেই কামটোৱে আপোনাৰ যিটো কনফিডেন্স সেই কনফিডেন্সটো লো কৰে আৰু আপোনাৰ যিটো এটা পাৰ্চনেলিটি সেই পাৰ্চনেলিটি বা ব্যক্তিত্বটো বহুত খিনি হ্ৰাস কৰাই দিয়ে আমাৰ মহিলাসকলৰ আৰু এটা ডাঙৰ প্ৰবলেম আছে সেই প্ৰবলেমটো হৈছে আমি আমাৰ ভাল পোৱাটো বা আমি কি বিচাৰো সেইটো বহু ক্ষেত্ৰত আমি প্ৰশ্নই নকৰো আমাৰ জীৱনত সদায় চলি থকা এনেকুৱা কিছুমান অভিজ্ঞতা হয় যে সেইটো বস্তু আমি ভাল একেবাৰে নাপাওঁ কিন্তু তথাপিও এই মানুহজনে কৈছে বেয়া পাব নেকি কৰি দিও কিন্তু আমি মনৰ পৰা সেইটো কাম নকৰো আৰু যাৰ কাৰণে আমি ৰিজাল্টটো মনে বিচৰা ধৰণৰ নাপাওঁ তো তাতকৈ আমি যিমানখিনিলৈকে পাৰি সিমানখিনিলৈকে আমি নিজৰ মনৰ যিটো ইচ্ছা বা মনৰ যিটো ভাৱনা সেইটো প্ৰকাশ নকৰো ন কিয় নকৰো আমাৰ আপোন মানুহজনে কেনেকৈ গম পাব যে আমি কি বিচাৰিছো তো সেই কাৰণে নিজৰ ঘৰখনত অন্তত নিজৰ আপুনি কি বিচাৰে আপোনাৰ অপিনিয়নটো দিবলৈকে চেষ্টা কৰিব বহুত ঘৰ এনেকুৱা আছে যে নাৰী গৰাকীক বা মহিলা গৰাকীক ক'বলৈ চান্সে নিদিয়ে যে তুমি কি বিচাৰিছা আচলতে সেইটো বস্তুৱে গৈ এটা সময়ত কেনেকুৱা হৈ যায় মহিলা গৰাকীয়ে চিন্তা কৰাই বাদ দিয়ে যে মোৰ মতেতো একোই নহয় মই কৈ কি লাভ কিন্তু সেয়া নহয় যদি সেনেকুৱা হৈছে তেতিয়াহ'লে প্ৰথমতে আপুনি আৱাজ উঠাব যে আপোনাৰ মনত কি আহিছে সেইটো ৰিলেটেড আপোনাৰ অপিনিয়নটো কি নিশ্চয় কৈ দিব তেতিয়াহে আনে বুজি পাব যে আপুনিও আপোনাৰ অপিনিয়নটো দিব বিচাৰে কাৰণ নহ'লেতো আমি বহু ক্ষেত্ৰত ভাবি থাকিম যে মোৰ কথা কোনে শুনিব কিন্তু ক'বলৈ চেষ্টা কৰিছেনে সেইটো ভবাটো উচিত এনেকুৱা বহুত কথা আছে ভিডিঅ'টি বহুত বেছি দীঘল হৈ গ'ল আৰু সেই কাৰণে কেইটামান জাষ্ট কথা ইয়াতে ক'লো যদিহে ভাল লাগিছে তেতিয়াহ'লে ক'ব আৰু যদি বিচাৰিছে এনেকুৱা ধৰণৰ কথা শুনিবলৈকে তেতিয়াহ'লে কমেণ্ট কৰিব নিশ্চয়কৈ আপোনালোকলৈ এনেকুৱা কিছুমান নিজকে কেনেকৈ আমি অলপ ইমপ্ৰুভ কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ কথা আমি নিশ্চয়কৈ লৈ আহিম আৰু আমি সজাগ হ'ব লাগিব ন আৰু আগুৱাবও লাগিব সেইকাৰণে এই ভিডিঅ'টি শ্বেয়াৰ কৰক যিমান পাৰে সিমান কাৰণ আমিবোৰ এনেকৈ পিছুৱাই থাকিলে নহ'ব নিজকে ধুনীয়াকৈ আগুৱাই লৈ যাব লাগিব আৰু আমি যদি আগুৱাই যাওঁ তেতিয়াহ'লে আমাৰ ঘৰখন আগত থাকিব বা আমাৰ ঘৰখন সুস্থ হ'ব আৰু আমি সুস্থ হ'লে ঘৰখনৰ লগতে সমাজখনো সুস্থ হ'ব এয়া খুব জৰুৰী আৰু এইটো চিন্তা কৰিবলগীয়া কথা ধন্যবাদ